নহয় ৰাইজক আহ্বান জনাবলৈ অনুৰোধ জনাবলৈ আহিছো ৰাইজে যাতে কথাখিনি বুজে সামগ্ৰীত উন্নয়ন ব্যাহত হোৱাটো মই অস্বীকাৰ নকৰোঁ কাৰণ সামগ্ৰীৰ বিধায়কে কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীৰ ওচৰত নাযায় হিঙৰ বিধায়কে ৰূপহী বিধায়কে কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীৰ ওচৰত নাযায় তেখেতসকল যদি মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীৰ ওচৰত যায় মন্ত্ৰীৰ ওচৰত যায় তেখেতলোকক টিকট নিদিওঁ বুলি কৈ দিয়ে গতিকে এই সমষ্টিকেইটাৰ উন্নয়ন ব্যাহত হৈছে এমএলএ যদি গৈ নাকান্দে এমএলএ যদি গৈ নকয় মোক সমষ্টিত এইটো কৰিব লাগে সেইটো কৰিব লাগে কোনে কৰিব গমতো পাব লাগিব গতিকে এই সমষ্টিকেইটাই চাফাৰ কৰিছে গতিকে এই সমষ্টিকেইটা অনুন্নত হৈ নাযাওক পিছ পৰি নাযাওক তাৰ কাৰণে ৰাইজে সিদ্ধান্ত ল'ব লাগিব তেখেতলোকৰ হাতত এটা সুবৰ্ণ সুযোগ যে এই সংসদৰ উপ নিৰ্বাচনত যদি বিজেপিৰ এগৰাকী সাংসদ জিকে তেতিয়া এই সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৈ ক'ব পাৰিব মন্ত্ৰীসকলক গৈ ক'ব পাৰিব দিল্লীৰ সংসদত গৈ দাবী উত্থাপন কৰিব পাৰিব যে মোৰ সমষ্টিৰ সামগ্ৰীৰো কাম হ'ব লাগে ৰূপহীৰো কাম হ'ব লাগে লাহৰীঘাটৰো কাম হ'ব লাগে ঢিঙৰো কাম হ'ব লাগে গতিকে ৰাইজক মই অনুৰোধ জনাইছো আহ্বান জনাইছো যাতে ৰাইজে এই কথা বুজে আৰু পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছৰ পৰা যাতে পৰিত্ৰাণ বিচাৰে এই সিদ্ধান্ত যাতে লয় সকলোকে আহ্বান জনাইছো লাহে লাহে চব কৰি আছো আজি পলিটিকেল কথাটো মই লাহে লাহে কৰি আছো পাৰ্টি আমাৰ দলে যাক দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰি যাক দিয়ে আমি তাৰ কাৰণে লাগিব সাৰৰ দোকানীয়ে কোনো পধ্যে বেলেগ সাৰ ইউৰিয়াৰ লগত বেলেগ সাৰ কিনিব লাগিবই বুলি ফ'ৰ্চ কৰিব নোৱাৰে হয় আমি নেনো ইউৰিয়া অকল নেনো ইউৰিয়াৰ লগত নেনো ইউৰিয়া কিনিবলৈ উৎসাহিত কৰোঁ ইউৰিয়াৰ লগত নেনো ইউৰিয়া কিনিবলৈ আমি উৎসাহিত কৰোঁ খেতিয়কক কিন্তু অইন কিবা আৰু সাৰ কিনিব লাগে বুলি ফ'ৰ্চ কৰিব নোৱাৰোঁ অইন বেলেগ কিবা সাৰ কিনিব লাগে বুলি ফ'ৰ্চ কৰিব নোৱাৰোঁ গতিকে যদি কোনোবাই কৰে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব তেওঁলোক জেললৈ যাবলৈকে সাজু থাকিব লাহে লাহে মই গোটেইখিনি চাই আছো মই একমাহ হোৱাই নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৃষিমন্ত্ৰীৰ দায়িত্ব দিয়া লাহে লাহে গোটেইখিনি চাই আছো ব্লেক মাৰ্কেটিং কৰিব নোৱাৰিব আৰু MRPতকৈ কিয় বেছি লয় মোক জবাবদিহি কৰিব লাগিব উত্তৰ দিব লাগিব তাৰ বিষয়ে মই তেওঁলোকৰ লগত কথা পাতিম লাহে লাহে কৰিছো মই শুনিছো নিশ্চয়কৈ একচুৱেলি গৌৰৱ গগৈ ডাঙৰীয়াক ঘটাও কৰিব নালাগে মই এটা কংগ্ৰেছৰ পৰম্পৰা দেখিছিলো ইমান বেয়াকে হাৰিলে অন্তত হাইকামাণ্ডে ইস্তফা গ্ৰহণ কৰক নকৰক আগৰ সভাপতিসকলে কৈছিলে যে মই ইস্তফা দিম এতিয়া জিতেন্দ্ৰ সিঙে আমি দেখিলো অসমৰ পৰা তেখেতে আঁতৰি গুচি গ'ল নিজে তেখেতে নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ পৰাজয়ৰ কাৰণে অসমৰ তত্ত্বাৱধায়কত্বৰ পৰা আঁতৰি গুচি গ'ল গৌৰৱ গগৈ ডাঙৰীয়াই অন্তত এখন ৰিজিগনেশ্যন পত্ৰ অফাৰ কৰিব লাগিছিল যে মই নিজেও বেয়াকে হাৰিছো কংগ্ৰেছে মোৰ দিনতে সকলোতকৈ বেয়া ৰিজাল্ট কৰিছে নৈতিকভাৱে মই দায়ী গতিকে মই পদত্যাগ কৰিব খুজিছো তেওঁ নকৰিলে কিহৰ কাৰণত তেওঁ কংগ্ৰেছৰ সভাপতিত্বৰ পদটো খামুচি ধৰি থাকিব খোজে তেখেতেহে জানে কিন্তু মই এটা কথা ভাল পাওঁ তেখেত থকা মানে ৰাইজে আৰু কংগ্ৰেছক ভোট নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221